আচাৰ দিবৰ কাৰণে মছলা এই বগৰীবিলাক বৈষ্ণৱ নামৰ এজন ষ্টুডেণ্টে দিছে দেই ইমান ধুনীয়া ধুনীয়া বগৰী চাওকচোন পকা পকা দেখিলেই খাওঁ লাগে এইখিনি আমলখি কুঁহিয়ে দিছে ষ্টুডেণ্টে দিয়া উপহাৰ বগৰী আমলখি Hello guys, বৈষ্ণৱ হন্দিকৈ আনি দিয়া বগৰীখিনি মই ধুই ৰ'দত দিলো ৰ'দত শুকুৱাই এতিয়া আচাৰ বনাবৰ কাৰণে এইখিনি ঠাৰি গুছাই ললো ঠাৰিবিলাক সব গুছাই ললো সব ধুনীয়াকৈ লৈ এতিয়া ইয়াত নিমখ ঢালি থৈ দিম কেইদিনমানৰ কাৰণে দুদিনমান থৈ দিম আৰু তাৰ পাছত আচাৰ বনাম মছলা আনা নাই মছলা যেতিয়া আনিম তেতিয়া আচাৰ বনাম আপোনালোকক দেখুৱাম চাই থাকিব কেনেকৈ দৰে মই নাইছো বগৰী আচাৰ এইখিনি টেঙা আচাৰ বনাম আৰু এইখিনি বনাম মিঠা আচাৰ এইখিনি মিঠা আচাৰ বনাবলৈ হেল্ল' গাইজ গুড মৰ্নিং আজি এই বগৰীখিনি বৈষ্ণৱে আনি দিয়া বগৰীখিনি আজি মই নিমখত থৈ দিছিলোঁ বহুত দিন এমাহ মানে হ'ল বনাবলৈ সময় পোৱা নাই আজি আৰু অলপ টেঙা আৰু অলপ মিঠা আচাৰ বনাব লাগিব কালি এইটো বয়াম মিঠা আচাৰ বনালোঁ মই মিঠা আচাৰ বেছি ভাল পাওঁ সেইকাৰণে ইয়াৰ অলপ টেঙা আৰু অলপ মিঠা বনাম এইখিনি এতিয়া বহুত বেছি নিমখ হৈছে বহুত দিন থোৱা হ'ল নিমখত সেইকাৰণে অলপ পানী ধুই ল'ম এতিয়া এইখিনি ধোৱাৰ পাছত এইখিনি এতিয়া ৰ'দত দিম আজি বহুত ৰ'দ দিছে চাওকচোন কিমান ৰ'দ দিছে এইখিনি এতিয়া ৰ'দত এতিয়া বেছি দিন নালাগে শুকাবলৈ ৰ'দত দি দিছোঁ ইমান বেছি ৰ'দ আজি এইটো বৈয়ামটো শুকালে এইটোতে আচাৰ থ'ব লাগিব চিচাৰ বৈয়াম লৈ যাম ভিতৰলৈ আচাৰত দিবৰ কাৰণে মছলা অলপ গৰম কৰি লৈছোঁ মছলাতে পাঁচফোৰণ আছে বগা জিৰা কলা জিৰা চব গুটি ধনিয়া গুটি জালুক গুটি আজৱাইন আৰু বগা সৰিয়হ কেইটামান পাছত দিম এইকেইটা অলপ ভাজি লৈছোঁ বগা সৰিয়হটো এতিয়া যদি ভাজি দিওঁ তেতিয়া তিতা লাগিব এইখিনি কেইটামানো আছে দেই ইয়াৰ পাহৰিছিলোঁ ক'বলৈ অকণমান ভাজি ল'লে খুন্দিবলৈ সুবিধা হয় বেছি মিহি নকৰোঁ অলপ মিহি কৰি খুন্দি অলপ গৰম কৰি লৈছোঁ আগতে ধুই ধুনীয়াকৈ চাফা কৰি থোৱা এইখিনি ৰ'দত শুকুৱাই থোৱা গুটি হয় মই চব গুটি 2 চামুচ দিছোঁ আৰু ধনিয়া গুটিও 2 চামুচ দিছোঁ চব গুটি আৰু ধনিয়া গুটিটো অলপ বেছি দিছোঁ হেল্ল' গাইজ এই বগৰীখিনি ধুনীয়াকৈ শুকাই গ'লোঁ ৰ'দত দিয়া বগৰীখিনি চাওক এতিয়া মই ইয়াৰ কেইটামান টেঙা আচাৰ বনাম আৰু কেইটামান বগৰী মিঠা আচাৰ বনাম এইটো ধুনীয়াকৈ ধুই লৈছোঁ চচ এইটো একদম শুকুৱাই লৈছোঁ এইটোতে এতিয়া বনাম টেঙা আচাৰ একেবাৰে সহজ পদ্ধতিত বনাম আপোনালোকে চাই থাকিব শেষলৈকে চাব ভিডিঅ'টো তেতিয়াহে জানিব ইয়াত প্ৰথমে মই খুন্দি লোৱা এই মছলাখিনি ইয়াত দি দিছোঁ তাৰপাছত হালধি দিছোঁ তাৰপৰা ৰং জলকীয়া দিম এতিয়া ৰং জলকীয়া ৰং জলকীয়া দিছোঁ মই গুড়ি জলকীয়া আপোনালোকে যদি জ্বলা বেছি খায় তেনেহ'লে আৰু শুকান জলকীয়া খুন্দি লৈ ইয়াত দি দিওঁ জলকীয়া নাখাওঁ সেইকাৰণে মই শুকান জলকীয়া জলকীয়া গুড়ি নিদিওঁ ৰং জলকীয়া দিছোঁ তাৰপৰা এতিয়া মিঠাতেল দিম কেঁচাকৈ দিম কেঁচা মিঠাতেল দি দিছোঁ 1 চামুচ মিঠাতেল দিছোঁ ইয়াত ভিনেগাৰ 1 চামুচ দি দিছোঁ কাৰণ একেদিনাই এইটো বগৰীটো আচাৰ খাই শেষ কৰিব নোৱাৰি থৈ দিব লাগিব সেইকাৰণে ভিনেগাৰ অলপ দি দিছোঁ বহুত দিন থৈ দিব লাগিব এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি দিছোঁ একেবাৰে সহজ পদ্ধতিত বনাব পাৰি এইটো আচাৰ
আৰু বহুত দিন থৈ দিলেও বেয়া নহয় আপোনালোকে এনেকৈ বনাই খাই চাবচোন খুব ভাল লাগে খাই বহুত বছৰলৈ থাকিব আচাৰ ৰেডি হৈ গ'ল 2 দিন ৰ'দত দিলে খাব পাৰিব এইটো এতিয়া মই ধুই থোৱা এটা বয়ামত ভৰাই থম চিচাৰ বয়ামত ভৰোৱা পাছত এতিয়া আকৌ ইয়াত অলপ কেঁচা মিঠাতেল ঢালি দিছোঁ কেঁচা মিঠাতেল ঢালি থৈ দিছোঁ আৰু 2 দিন ৰ'দত দিয়াৰ পাছতে খাবলৈ হৈ যাব মোৰ আচাৰ